তো হাই গাইজ, মই ইয়াত ফটোশ্বুট কৰি আছিলোঁ ফটোশ্বুট ভিডিঅ' শ্বুট। তো ইয়াতে মই সেই ওচৰৰ গাঁৱৰ কি কয় ল'ৰা ছোৱালী আহিছে, সৰু সৰু টিকলি সিহঁতি ইয়াতে ঘাঁহ কাটিবলৈ। তো মই সিহঁতক এই চকলেট আৰু মোৰ তাত আনিছিলোঁ চিপছ, তো এইটোৱে দি দিওঁ আৰু সিহঁতি লয় না নলয় নাজানো, ভয়ো লাগে দিবলৈ, নহ'লে গাঁৱত কি কয় এনেকৈ কিছুমান দি দিলে মানে মাৰে ন মানুহে, সেই কিবা বেয়া বস্তু দি দিছে বুলি কয়, এনেকুৱা সোপা ধৰা আল বাল, ভয়ো লাগে মোক। মাই গড, সেইকাৰণে কেমেৰা অন কৰি দিছোঁ। হাই গাইজ, মই ইয়াত ভিডিঅ' শ্বুট কৰি আছিলোঁ তো মোৰ তাত চিপছ আছে আৰু চকলেট আছে বাবুল গাম। তো সেইখিনিতে এয়া মই ভিডিঅ' শ্বুট কৰি আছিলোঁ এইডোখৰতে, সেইটো ষ্টেণ্ড লাগিয়ে আছে। তো এইখিনিত সৰু সৰু ভণ্টি সিহঁতি ঘাঁহ কাটি আছে ধানৰ মাজত ঘাঁহ কাটি আছে। তো মই সিহঁতক এই চিপছটো আৰু চকলেটটো দি দিওঁ, আৰু মনটো ভাল লাগিব ন। সিহঁতি পলাব নেকি মোক দেখি, চাবি দেই, সিহঁতি মোক দেখি পলাব ভয়তে না লাজতে, চাবি। হেল্ল', সিহঁতি ভয়ে খাব নে লাজতে পলাব নাজানো। মোকতো যাবলৈও ভয় লাগে ন, এনেকুৱা দূৰ দূৰৰ পৰা মানুহবোৰে চাই থাকে ন, আৰু কি কথা কৈ দিব পাৰে ন, ভয় খুৱাই। তো মই এইটো দি দিওঁ আৰু চিপছটো। হাই গাইজ, তো মই আহিছোঁ খেতি তেতিয়া পথাৰৰ মাজত। हैंड्स अप, वो देखो शिकार, फायर। হাই গাইজ, গুড মৰ্ণিং। তো এনি আৰু মোৰ লভ ষ্টৰীৰ কথা কওঁ দেই। মই তাৰ ফটো আপলোড কৰিছোঁ এনেকুৱা, আৰু আমাৰ প্ৰাইভেট বাট এইবোৰ কৰিব নালাগে, কিন্তু কি ক'ম সঁচা কথা কবি তহঁতি। আমি আজি 6-7 বছৰে ট্ৰু লভ কৰি আছিলোঁ ইমান ভাল পাই আছিলোঁ। তো সেইটো সময়ত আৰু ভালকৈ আৰু ভাল পাই আছিলোঁ, ভাল আছিলে ন। তো ছাডেনলি সি মুম্বাই গৈ পেলাই সেনেকুৱা 2 বছৰ থাকিলে, ৰোমেন্স কৰিলে কাৰ লগত মইতো গম নাপাওঁ, কি কৰিছে নাজানো ন মুম্বাইত, গম নাপাওঁ আৰু ঠিক আছে। তো সি যদি বেলেগ ল'ৰাৰ লগত কিছিং কৰা ফটো আপলোড কৰে ইনষ্টাগ্ৰামত, তো মোক ভাল লাগিব? অবে মোৰ মাথা বেয়া নহ'ব ক? সি বেলেগৰ লগত কিছ কৰিছে, বাহ, হিৰণী ষ্টাইলত, মাকা। ঠিক আছে কৰ ভাই, মনে মনে কৰিলেও ঠিক আছে, কিন্তু তইতো আপলোড কৰিব নালাগে ন। সেইটো চাই পেলাই মোৰ মাথা বেয়া নহ'ব ক? তইতো নিজে ক, মোৰ মাথা বেয়া নহ'ব? সেইকাৰণে মই আপলোড কৰি দিলোঁ। বাট ভুল কৰিলোঁ, মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই মানে ডিলেট কৰি দিম আৰু। মই জানো এইটো মই ভুল কৰিছোঁ, কিন্তু সেইটো সময়ত ভাবিছা, যেতিয়াই মই দেখিছোঁ তেতিয়াই মই আপলোড কৰিছোঁ, কেলেকি মোৰ মাথা বেয়া হৈ গৈছিলে। মাথা বেয়া হ'লে জানোৱেই আৰু কি নহয়। ছেকেণ্ডত মানুহক মাৰ্ডাৰ কৰি দিয়ে মানুহে, মাথা বেয়া হ'লে মানে কিমান বেয়া বস্তু। মোৰতো ভুল হৈ গৈছে বে, কৰিব নালাগিছিলে আচলতে ন।